Hi everyone, welcome to my YouTube channel Help of Student. যোৱাকালি মই এটা প্ৰশ্ন তোমালোকক দিছিলোঁ। সেই প্ৰশ্নটোৰ এনসাৰ বহুতেই শুদ্ধ এনসাৰ দিছে। তো গতিকে আজি মই কুৱেশ্যনটোৰ এনসাৰ সলভ কৰি দিছোঁ। কেনেকৈ সলভ কৰিব লাগিব তোমালোকে চাই ল'বা। কুৱেশ্যনটো আছিল এইটো 2,3 -1,4 আৰু 5,5 শীৰ্ষবিন্দু বিশিষ্ট ত্ৰিভুজটোৰ ভাৰকেন্দ্ৰৰ স্থানাংক হ'ব 2,-4 6,12 -6,12 আৰু 2,4। এইটো কোনটো এনসাৰ শুদ্ধ হ'ব সেইটো উলিয়াব দিছিলোঁ। তো মই সলভ কৰি দিছোঁ। তো ইয়াতে মই প্ৰথমতে ভাৰকেন্দ্ৰৰ এটা ফৰ্মুলা আছে। ভাৰকেন্দ্ৰৰ ফৰ্মুলাটো মই লিখি লৈছোঁ। একদম সহজকৈ সলভ কৰিম, চাই ল'বা। যদি তিনিটা শীৰ্ষবিন্দু হয় ত্ৰিভুজৰ এনেকুৱা x1, y1, x2, y2, x3, y3 এনেকুৱা যদি তিনিটা এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় তেতিয়াহ'লে ত্ৰিভুজটোৰ ভাৰকেন্দ্ৰ হয় এনেকুৱা x1 plus x2 plus x3 divided by 3, y1 plus y2 plus y3 divided by 3। এইটো আসলে ফৰ্মুলা। এই ফৰ্মুলা মতে আমি বহাই দিম, এনসাৰ আহি যাব। একদম সহজ। তো ইয়াত সলিউশনটো আমি কি লিখিম এটা চাই লওঁ। প্ৰথমতে এইটোক x1 ধৰি ল'ম, এইটো y1 ধৰি ল'ম, এইটোক x2 y2, এইটো হ'ব x3 y3। এনেকৈ যদি আমি লৈ লওঁ তেতিয়াহ'লে আমি এই ফৰ্মুলা মতে বহাই চাম কি হয়। তো এটা আছে কি প্ৰথমতে x1 এর মান কিমান আছে তো আমাৰ 2 প্লাস x2 মান কিমান আছে -1 প্লাস x3 মান কিমান আছে 5 ডিভাইডেড বাই 3, y1 এর মান কিমান আছে 3 এটো প্লাস y2 এর মান কিমান আছে 4 প্লাস y3 এর মান আছে 5 ডিভাইডেড বাই 3। তো কিমান হয় চাও আমি 5 আৰু 2 যোগ কৰিলে 7, 7 ৰ পৰা 1 গলে থাকিব 6, তলত 3, ইয়াত যোগ কৰাচোন আমি 3 4 7, 7 5 12, তলত আছে 3। নিশ্চয় দুইটা কাটাকাটি কৰিব আমি কিমান হয় 3 দি 6 কাটিলে 2 বাৰ, 3 দি 12 কাটিলে 4 বাৰ। তো এনসারটো কি হল 2,4। নিশ্চয় তোমালোকে পাইছা 2,4 এনসার ডিত আছে। এইখিনিতে মই আৰু এটা প্ৰশ্ন তোমালোকৰ কাৰণে লৈ আহিছো যেটো হল এনেকুৱা চাই লবা। 6 নম্বৰ প্ৰশ্ন যোৱাকালি প্ৰশ্নটো মই ইতিমধ্যে সমাধান কৰিলো। তো নিশ্চয় এনসারটো তাতে গম পাইছা। এতিয়া চাই লোৱা 1,0 আৰু -1,0 বিন্দু দুটাৰ মাজৰ দূৰত্ব হল। মাজৰ দূৰত্ব কি হ'ব এবাৰ মই সমাধানটো কৰি দিছো, ধুনীয়াকৈ চাই লবা। আমি জানো এনেকুৱা x1, y1 আৰু x2, y2 এনেকুৱা দুটা বিন্দু যদি থাকে তেতিয়াহ'লে এই বিন্দু দুটাৰ মাজৰ দূৰত্বৰ এটা ফৰ্মুলা আছিল এনেকুৱা √x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার। তো এইখিনিতে মই কুৱেশ্যন নম্বৰ 7 লৈ আহিছো তোমালোকৰ কাৰণে, চাই ল'বা। কুৱেশ্যনটো কি আছে মূলবিন্দু আৰু 2,-2 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাংক 2, p হলে p ৰ মান হ'ব কিমান। তো কুৱেশ্যনটো সলভ কৰাৰ কাৰণে মই প্ৰথমতে এটা কথা তোমালোকক জনাব বিচাৰিছো যে x1 y1 আৰু x2 y2 দুটা বিন্দু হয় আৰু এই বিন্দু দুটাৰ সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাংকৰ ফৰ্মুলা আছিল কি x1 + x2 ডিভাইডেড বাই 2, y1 + y2 ডিভাইডেড বাই 2 এই ফৰ্মুলাটো আছিল। তো সেই ফৰ্মুলা মতে আমি এই মূলবিন্দু আৰু এইটো বিন্দুৰ মধ্যবিন্দুৰ স্থানাংক উলিয়াম আৰু সেই মধ্যবিন্দুৰ স্থানাংকটোক আমাক এক্সট্ৰাকে 2,p বুলি দিয়াই আছে। কিন্তু ইয়াতে আৰু এটা নোট আছে, নোটটো মই দি আছো, মই এইখিনি সলভ কৰি লওঁ সমাধান।
এটা সূত্ৰৰ মতে যদি মই মূল বিন্দু আৰু এইটো বিন্দুৰ মাজৰ স্থানাংক উলিয়াও কেনেকৈ হ'ব ফৰ্মুলা মতে মই মূল বিন্দুটো 0,0 লৈছো এইটো x1 y1 আৰু এটা বিন্দু হল 2,-2 আৰু এক লম আমি x2 y2 এনেকৈ লম তেতিয়াহ'লে কি আহিব ফৰ্মুলাত x1 + x2 কি আছে x1 + x2 তো x1 ঠাইত কি আছে 0 প্লাস x2 ঠাইত আছে 2 ডিভাইডেড বাই 2 কমা এবার y1 ঠাইত কি আছে 0 প্লাস y2 ঠাইত কি আছে -2 ডিভাইডেড বাই 0 ইকুয়াল টু কি হ'ব 2, p হ'ব কাৰণ এই মধ্যবিন্দুৰ স্থানাংকটোৱে হল এইটো তো আমাক এক্সট্ৰাকে দিয়াই আছে গতিকে আমি এইটো মধ্যবিন্দুৰ স্থানাংক আৰু যেটো দিয়া আছে হেতু দুটা সমান সমান হ'ব একদম সহজকৈ কৈছো মই এতিয়া চালো আমি 0 লগত 2 যোগ কৰিলে 2 হ'ব ডিভাইডেড বাই 2, 0 পৰা -2 মাইনাস কৰিলে -2 থাকিব ডিভাইডেড বাই 2 ইফালে কি আছে 2, p আছে সৰি তো কোৱেশ্চনটোত ভুল হৈ আছিল এটা 2 নহয় কোৱেশ্চনটো অলপ ভুল হৈ আছে দেই এতে 2, নহয় 4, -2 হ'ব দেই 4, -2 এটা হলে আমাৰ এতে কি আহিব 4 আহিব এতে আহিব 4 তো আলটিমেটলি কি হ'ব 4 ক 2 দি কাটিলে 2 বাৰ কমা -2 2 কাটাকাটি কৰিলে -1 থাকিব এইফালে আছে 2, p এতিয়া কথাটো হল মই এটা আৰু এটা নোট দি দিছো চাই লোৱা যদি a, b ইকুয়াল টু c, d হয় তেন্তে কি হ'ব তেন্তে a ইকুয়াল টু c হ'ব আৰু b ইকুয়াল টু d হ'ব a ইকুয়াল টু c হ'ব আৰু b ইকুয়াল d হ'ব তো নিশ্চয় তোমালোকে এতিয়া বুজি পাই আছা যে a, b ইকুয়াল c, d ইয়াত a, b ইকুয়াল c, d টাইপ হৈ আছে গতিকে 2 ইকুয়াল 2 হ'ব অৰ্থাৎ এটো যেটো a, b ইকুয়াল c, d হলে a ইকুয়াল c হয় অর্থাৎ x স্থানাঙ্ক দুটো সমান আকৌ y স্থানাঙ্ক দুটো সমান আলটিমেটলি কি আহিলে p এর মান -1 এটো आंसर নিশ্চয় বুজি পাইছা आंसर শীট আছে এখানে আর একটা প্রশ্ন খুবই গুরুত্বপূর্ণ প্রশ্ন হয় যোৱা বছর তোমালোকৰ ক্লাস 10ত যোৱা বছর আহিছিল এটো এনেকুৱা টাইপৰ কোৱেশ্চন এটা আহিছিল অলপ দীঘলীয়া কোৱেশ্চন দিছিল এটো কোৱেশ্চনটো কেনেকুৱা আছিল মই একবাৰ হেই কোৱেশ্চনটোৰ বিষয়ে অলপ এটা ইংগিত দিছো ডাইৰেক্ট কোৱেশ্চনটো মই লিখা নাই হেনেকুৱা মই অলপ বেলেগকৈ লৈছো কোৱেশ্চনটো কি আছিল যদি এটা বৃত্তৰ কেন্দ্ৰ এনেকুৱা হয় এটা কেন্দ্ৰ দিয়া আছিল আৰু এটা বৃত্তটোৰ ওপৰত থকা বিন্দু দিয়া আছিল আৰু এনেকুৱা অপচনত কেইটামান 4টামান বিন্দু দিয়া আছিল আৰু তেতিয়া কোৱেশ্চনত কোৱা আছিল অপচনত দিয়া আছিল যে ইয়াতে কোনটো বিন্দু x অক্ষৰ বৃত্তটোৰ ওপৰত আছে দুটা না তিনটা চাৰিটা এনেকুৱা আছিল এটা মই এনেকুৱা দিছো এটা বৃত্তৰ কেন্দ্ৰ দিছো আৰু বৃত্তটোৰ ওপৰত থকা এটা বিন্দু দিয়া হৈছে এটা কোৱেশ্চন দিয়া হল কি তেন্তে তলৰ কোনটো বিন্দু বৃত্তটোৰ ওপৰত থাকিব এটা চাৰিটা বিন্দুৰ স্থানাংক দিয়া হৈছে এই চাৰিটাৰ পৰা কোনটো বৃত্তটোৰ ওপৰত থাকিব হেতু আমাক সুধিছে তো মই সলভটো কৰি দিছো তাৰ আগত মই ডায়াগ্ৰাম আকাৰত অলপ কথাখিনি অলপ মানে বুজোৱাৰ কাৰণে চেষ্টা কৰিম চাই লবা তোমালোকে ডায়াগ্ৰামটো অলপ গুৰুত্ব সহকাৰে বুজিবা এটা যেটো বিন্দু আছে কেন্দ্ৰ 2, 3 এই বৃত্তটোৰ কেন্দ্ৰ বুলি দিয়া আছে 2, 3 বৃত্তটোৰ কেন্দ্ৰ হয় এটা আৰু 2, 3 লিখিছো না এটা 5, 6 লব বিচাৰিছিলো মই 5, 6 লব বিচাৰিছিলো দেই আসলতে এটা 5, 6 বুলি হেলাম মই বৃত্তটোৰ ওপৰত আছে বিন্দুটো যেনিবা এটো b বিন্দু হয় যেনিবা a বিন্দু লৈছো এটো আছিল 5, 6 তো কি কৈছো মই এই বিন্দুটো বৃত্তৰ ওপৰত আছে আৰু কেন্দ্ৰটো দি আছে 2, 3 কেন্দ্ৰ তো বৃত্তৰ কেন্দ্ৰ আৰু বৃত্তৰ ওপৰত থকা বিন্দু সংযোগী ৰেখাখণ্ডডাল কি হয় বৃত্তৰ ব্যাসাৰ্ধ হয় তো এই ব্যাসাৰ্ধটো
আৰু এই যে বিন্দুবিলাক যে আছে এই বিন্দুবিলাক বৃত্তটোৰ ওপৰত আছে না নাই, কোনটো বিন্দু বৃত্তৰ ওপৰত আছে এইটো আমি চেক কৰিব লাগে। একদম সহজকৈ চেক কৰিম। যেনিবা এইটো বিন্দু আছে যেনিবা 1,0, তেতিয়াহ'লে এইটো কি হ'ব? বৃত্তৰ ব্যাসাৰ্ধই হ'ব। এইটো বৃত্তৰ ব্যাসাৰ্ধ, এইটো বৃত্তৰ ব্যাসাৰ্ধ, আৰু এটা বৃত্তৰ ব্যাসাৰ্ধবোৰ কি হয়? সদায় সমান হয়। গতিকে এইটো দূৰত্ব আৰু এইটো দূৰত্ব কি হ'ব? সমান হ'ব লাগিব। এতিয়া যদি সমান হয় তেতিয়াহ'লে আমি ক'ব পাৰিম যে 1,0 বিন্দুটো বৃত্তৰ ওপৰত আছে, আৰু যদি সমান নহয় তেতিয়াহ'লে আমি ক'ম বিন্দুটো এই বৃত্তৰ ওপৰত নাই। গতিকে গোটেইখিনি আমি চেক কৰিব লাগিব। মই গোটেইকেইটা চেক নকৰোঁ, যিটো এনচাৰ সেইটো ডাইৰেক্ট মই চেক কৰি দিছোঁ। তোমালোকে অলপ বাকীখিনি চেক কৰি চাবা যে সমান হ'বও পাৰে, আচলতে নহয়, মই জানি বুজিয়ে দি আছোঁ কুৱেশ্যনটো। এইটো নহয় দেই, এই বিন্দুটো নহয়। গতিকে মই ডাইৰেক্ট এনচাৰ চি লৈছোঁ। চিটো মানে -1,0 দিয়া আছে। এই বিন্দুটো কিন্তু বৃত্তৰ ওপৰত আছে। মই চেক কৰি চাওঁ। প্ৰথমতে আমি এইটো অ' লৈছোঁ, এইটো বি লৈছোঁ দেই। অ' এ ডিষ্টেঞ্চটো উলিয়াম। ডিষ্টেঞ্চৰ ফৰ্মুলাটো কি আছিলে মই লিখি দিছোঁ একবাৰ। √(x2 - x1) হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ, এনেকুৱা ফৰ্মুলাটো আছিল। আৰু এই ফৰ্মুলা মতে মই বহাই যাম। তো ইয়াতে অ' এ এইটো x1, এইটো x1 y1, এইটো x2 y2 বুলি ল'ম। কি আহিব? 5 - 2 হোল স্কুৱেৰ প্লাছ 6 - 3 হোল স্কুৱেৰ, এনেকুৱা আহিব। চ' কিমান হ'ব ইয়াতে? 5 - 2 3 আহিব, 3 স্কুৱেৰ প্লাছ 6 - 3 3 স্কুৱেৰ আহিব, ইকুৱেল 3 স্কুৱেৰ আৰু 3 স্কুৱেৰ কেইটা হ'ল? 2 × 3 স্কুৱেৰ হৈ গ'ল। তো মই কি কৰিম ইয়াত? 3 স্কুৱেৰ, 3 স্কুৱেৰ আছে, 3 স্কুৱেৰ আছে, গতিকে এইটো স্কুৱেৰ আৰু এইটো ৰুট গুচি যাব, থাকিব √3টো বাহিৰত গুচি গ'ল, আৰু 2টো স্কুৱেৰ নাই, গতিকে এইটো ৰুটৰ ভিতৰত থাকিব। আমি একক বুলি লিখিম, অৰ্থাৎ অ' এৰ মান পালোঁ 3√2 একক। এতিয়া যদি আমি অ' বিৰ মানটো এনেকুৱা 3√2 একক পাওঁ, তেতিয়াহ'লে আনচাৰটো আহিব, নিশ্চয় আহিব। চাই লওঁ আমি। এবাৰ আমি কি উলিয়াম তেতিয়াহ'লে? অ' বিৰ মানটো উলিয়াম, চাই লওঁ। √, একে ফৰ্মুলা আহিব। এবাৰ মই এইটো কি লওঁ? x2 y2 বুলি লৈছোঁ দেই, এইটো x1 y1, ঠিকে আছে। এই দুটাৰ মাজত দূৰত্ব উলিয়াব লাগে। তো এইবাৰ কি আহিল? -1, x2ৰ মান আছিল -1, মাইনাছ ফৰ্মুলা মতে গৈছে -x1, xৰ মান কিমান আছে? 2 আছে, স্কুৱেৰ দিছোঁ প্লাছ। এবাৰ y2ৰ মান কিমান আছে? 0, সূত্ৰত মাইনাছ। এবাৰ y1ৰ মান কিমান আছে? 3, স্কুৱেৰ দিছোঁ। চ' কি হয়? -1 আৰু -2 কিমান হ'ব? -3 স্কুৱেৰ আৰু প্লাছ 0ৰ পৰা 3 মাইনাছ কৰিলে -3 থাকিব স্কুৱেৰ। চ' কি হ'ব? -3 স্কুৱেৰ ল'লে কি হয়? আল্টিমেটলি 3 স্কুৱেৰ হৈ যাব, কাৰণ মাইনাছৰ স্কুৱেৰ ল'লে প্লাছ হৈ যায়, আৰু এইটো -3 স্কুৱেৰ ল'লে 3 হৈ যাব, ডাইৰেক্ট 3 স্কুৱেৰ। চ' ইয়াতো আগৰ নিচিনা হ'ল নাই? 3 স্কুৱেৰ প্লাছ 3 স্কুৱেৰ, গতিকে ইয়াতো 3 স্কুৱেৰ প্লাছ 3 স্কুৱেৰ হ'ব। গতিকে এনচাৰটো একে আহি আছে, বুজি পায়ে আছে। কিন্তু আমি ইয়াতো এনেকৈ লিখিব পাৰিম 2 × 3 স্কুৱেৰ। চ' 3 স্কুৱেৰ আছে, ৰুট গুচি যাব, 3 বাহিৰত আহিল আৰু 2 ভিতৰত থাকিল একক। তো গতিকে আমি কি ক'ব পাৰিম যে -1,0 বিন্দুটো আমাৰ এনচাৰ হ'ব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা নিশ্চয় লাইক কৰিবা, আৰু যদি ক'ৰবাত বুজি পোৱা নাই তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰি জনাবা, মই আকৌ বুজাই দিয়াৰ চেষ্টা কৰিম। তো আজিলৈ এইখিনিতে দিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ থাকিল।